খুব বেছিকৈ অপচয় হৈছে এতিয়া নিয়মতে MLA সকলক ধৰিবই লাগে আকৌ MLA সকলে নিজেও চৰকাৰী মাটিত ইটাৰ ভাটা বনাই বহি আছে নহয় গতিকে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মতে হয় নহয় আমাৰ MLA নিজে আকৌ ইটাৰ ভাটা বনাই বহি আছে না আপোনালোকৰ লগত পাতিম মই কথাটো আপোনালোকৰ পৰাই গম পাইছোঁ যে মোলৈকে অহা অভিযোগটো সঁচা গতিকে এইটো আলোচনা কৰিম আকৌ হয় বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব নাই মই মোৰ স্বভাৱে নহয় কাকো বেয়াকৈ এতিয়া অহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছোঁ মই কাৰো লগত বেয়া মোক ভালো পাইতো মই এটা যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে ৰচিদ মলন্দন আমাৰ AK ৰচিদ আলমে তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে এইটো কৰিবি আমি চাই ল'ম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নেকি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে হয় নহয়